কিবা হলে আন্দোলন এটা হৈ গৈছিল এনেকুৱা পৰিবেশটো নাই অধ্যক্ষ মহোদয়। আৰু আমি দেখা পাওঁ যে আগতে থানাত গ'লে দালালৰ লগত লগ ধৰিব লাগিছিল, আজিকালি দালাল ধৰিব নালাগে। মুখ্যমন্ত্ৰীৰ চিন্তাধাৰা আৰু বিশেষকৈ অসম পুলিচৰ মানসিকতাৰ কাৰণে আজি এটা পৰিবেশ সৃষ্টি হৈছে। অধ্যক্ষ মহোদয়, মই এটা বস্তু ক'ব বিচাৰিছিলোঁ যে যোৱা 3 বছৰে বাংলাদেশৰ পৰা কিমান অনুপ্ৰৱেশ হৈছে মানুহকেইটাৰ নাম গাই দিয়াৰ কাৰণে বা সদনত দিয়াৰ কাৰণে। অধ্যক্ষ মহোদয়, মই দেখিলোঁ বাংলাদেশত যিকেইটাই ধৰ্মীয় নিৰ্যাতন কৰি আছে আমি দেখা পালোঁ যে লিষ্টটো যেতিয়া চালোঁ অধ্যক্ষ মহোদয়, ফখৰুদ্দিন 1 নম্বৰ নাম আৰু লাষ্ট নাম অধ্যক্ষ মহোদয় শাহাবুদ্দিন, মাজত যিমান নাম আছে অধ্যক্ষ মহোদয় 98% এনেকুৱা নাম আছে। অধ্যক্ষ মহোদয়, মাজৰ পৰা দি দিম, আপোনাৰ দি দিম, আপোনাৰ দি দিম। আরে গোটেই পাই যাব আৰু এনেক্সাৰ আছে। মই সত্য কথা কোৱা নাই অধ্যক্ষ মহোদয়, এনেক্সাৰখিনি আছে। মই এইটো কাৰণে কৈছোঁ অধ্যক্ষ মহোদয়, এই যে অনুপ্ৰৱেশ হৈ আছে তাৰ কাৰণে গভৰ্ণমেণ্টে কি ধৰণৰ পদক্ষেপ লৈছে বা গভৰ্ণমেণ্টে বৰ্ডাৰ পুলিচ বিফল হৈছে। মই নাম বৰ্ডাৰ পুলিচ অসমলৈ আহিছে, তথ্যৰ ওপৰত পুলিচে কি কৰি আছে? প্লিজ তথ্যৰ ওপৰত প্লিজ কোৱেশ্যনাৰি কৰি আছে, ৰিপ্লাই দিব না। আপুনি ৰিপ্লাই দিয়াৰ পিছতে ক'ব। প্লিজ সিট ডাউন অনাৰেবল মিনিষ্টাৰ। আৰে আগতে ৰিপ্লাইটো দিবলৈ দিয়ক, কোৱেশ্যনাৰি কোৱেশ্যন কৰি আছে। আপুনি শুনিবলৈ সাহস ৰাখক। আৰে প্লিজ মানে আপুনি কাৰ হৈ পেলাই কৈ আমি আছে? যে নাম পাইছো অধ্যক্ষ মহোদয়, মই Honorable member question কৰিছে, reply দিবলৈ দিয়ক। অধ্যক্ষ মহোদয় মোৰ কথাটো শুনক। আৰু মই হিন্দু মুছলমান কৰিব বিচৰা নাই, মই যিমানখিনি নাম পাইছো মোক যিটো তথ্য দিয়া হৈছে কুৱেশ্যনটো কৰা মই না। মন্ত্ৰী মহোদয়ক অনুৰোধ নাই মই তথ্য যিটো পাইছো Honorable minister। আরে মই যিটো তথ্য পালো এইটোৱে ক'লো আৰু অনাৰেবল মেম্বাৰ নিজৰ কুৱেশ্যনটো কৰক, নিজৰ কুৱেশ্যনটো কৰক। মই তথ্য যিটো পালো এইটো ক'লো আৰু ঠিক আছে মহোদয়, অসম চুক্তি বিদেশী ইয়াত কোনো ধৰ্মৰ ভিত্তিত চিনাক্তকৰণ হ'ব নালাগে। সেই গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন উঠিব নালাগে, বিদেশী হিচাপে গণ্য কৰিব লাগে। মই Honorable minister। অধ্যক্ষ মহোদয় মোক ক'ব দিয়ক। অধ্যক্ষ মহোদয় 1 মিনিট হ'ব, মোক ক'ব দিয়ক। আসলে ঠিক আছে। কথাটো হৈছে কি, এইটো মোৰ কথা কোৱা নাই অধ্যক্ষ মহোদয়। কুৱেশ্যন নম্বৰ 48 শ্ৰী ভৱেন্দ্ৰনাথ ভৰালী। স্যার কুৱেশ্যন নম্বৰ 48 হৈছে না এইটো ৰিপ্লাই নিদিয়ে নেকি স্যাৰ? ৰিপ্লাই নিদিয়ে নেকি? না, আপুনি ৰিপ্লাই বিচাৰাই নাই নহয়, মানে এইফালে লাগি আছা। না আমি কৈছো দিস ইজ মাই রাইট। স্পেচিফিক কুৱেশ্যনটো কৰক না। মই কৈছো স্পেচিফিক আপুনি কি জানিব বিচাৰে? আনপ্ৰটেক্ট কৰি দিলে হৈ গ'ল। নাই আপোনালোকে ইমান চিৰিয়াছ ইমান হালা। স্পেচিফিক আপুনি কি জানিব বিচাৰে? মোক উত্তৰটো লাগে অধ্যক্ষ মহোদয়, মোক উত্তৰটো লাগে। স্পেচিফিক ক'লে অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, আমি কিছুমান কথাত সৰু কথাবিলাকত আমি বেছি হাউচত যদি এনেকুৱা ধৰণৰ কথা বতৰাত বেছি তৰ্ক বিতৰ্ক কৰোঁ, হাউচৰ আপুনি এনচাৰটো দিলে আনচাৰটোৱে দি আছোঁ অধ্যক্ষ ডাঙৰীয়া। মানে ইমান হুলস্থুল হ'বলগীয়া কোনো কথা নাই। তেওঁ যিকেইটা নাম পাইছে সেই নামকেইটাৰ কথা তেওঁ কৈছে। এতিয়া তেওঁ কোৱাৰ কাৰণটো কি? কাৰণটো এইটোৱেই যে বাংলাদেশৰ পৰা কিছুমান মানুহ আহে, ধৰ্মীয় উৎপীড়ন হোৱাৰ ফলত আহে। আৰু 1 মিনিট, ধৰ্মীয় উৎপীড়নৰ কাৰণে কিছুমান মানুহ আহে, কিছুমান মানুহ ধৰ্মীয় উৎপীড়নৰ কাৰণে নাহি অৰ্থনৈতিক কাৰণতো আহে। তেওঁ কথাটো সেই লাইনতে হয়তো কৈছিল যে অৰ্থনৈতিক কাৰণত কোনোবা আহিছে নেকি? কথাটো কৈছিল। মই কথাটো কৈ আছোঁ। আচ্ছা গতিকে কথাটো হ'ল এতিয়া মই তেখেতে হয়তো কথাটো এইটো কৈছিল যে ধৰ্মীয় উৎপীড়নৰ কাৰণে অহা মানুহ সেইটো এটা বেলেগ ছাবজেক্ট, আৰু অৰ্থনৈতিক কাৰণত অহা মানুহ সেইটো এটা বেলেগ ছাবজেক্ট। মই কোনো জাতি ধৰ্মৰ কথা কোৱা নাই, কিন্তু তেখেতে কথাখিনি সেইটো লাইনতে কৈছিল। কিন্তু আমাৰ এইটো মিছ ইণ্টাৰপ্ৰেট হ'ল কথাটো। এতিয়া কথা হ'ল কি, মই অধ্যক্ষ ডাঙৰীয়া, মই এতিয়া বেংগলী ভাষাত যদি মই কওঁ, তেওঁ বেংগলী ভাষাত মই অসমীয়াত এতিয়া যেনেকৈ কৈছোঁ, মই সিমান ভালকৈ নোৱাৰিম হয়তো। গতিকে তেওঁ যিহেতুকে শ্ৰীভূমি জিলাৰ মানুহ, অসমীয়া ভাষাটো কওঁতে তেওঁ ভালকৈ হয়তো বুজাব পৰা নাই, হয়নে? গতিকে তাৰ কাৰণে থেংক ইউ। কুৱেশ্যন নম্বৰ 48 গতিকে অধ্যক্ষ মহোদয় শ্ৰী ভৱেন্দ্ৰনাথ ভৰালী। গতিকে অধ্যক্ষ মহোদয় এইটো একচুৱেলি কোনো বিষয় নাই। আৰু থেংক ইউ। আৰু অধ্যক্ষ ডাঙৰীয়া, চবতকৈ ভাল কথাটো হৈছে
তেখেতে উল্লেখো কৰিছে প্ৰশ্ন বিচাৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত 2021 চনৰ পৰা আজিৰ দিনটোলৈকে আমাৰ যিমান কেছ আছিল প্ৰায় 18,12,622টা কেছ আছিল তাৰে ভিতৰত 17,99,347 কেছ ডিছপ'জ হৈছে আৰু এতিয়া মাত্ৰ ডিছপ'জ হ'বলৈ মাত্ৰ 13,000 কেছ মাত্ৰ বাকী আছে ডিছপ'জ হ'বলৈ আৰু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত আটাইতকৈ ভাল কথা হৈছে যে কনভিকশ্যন ৰেটটো 22.9%লৈকে ইনক্ৰিজ হৈছে গতিকে মুখ্যমন্ত্ৰীক সেই ক্ষেত্ৰত আমি ধন্যবাদ দিছোঁ ঠিক আছে। যে মুখ্যমন্ত্ৰী Thank you.